everyone. Today I will discuss about my fourth lecture, which is about on the Gauss theorem. It's the most important. Gauss theorem. This is most important things. Gauss theorem is an application of Gauss theorem. I will discuss later. First I will discuss the Gauss theorem. What is Gauss theorem? Gauss theorem মানে হচ্ছে Gauss উপপাদ্য। এটার কারণে Gauss theorem একটা হইছে এটু অ্যাপ্লিকেবল কথা ফার্স্ট এটু কথা মই কম যে Gauss theorem অ্যাপ্লিকেবল হয় only for closed surface. কি surface? Closed surface. If there is no closed surface, then you cannot use the Gauss theorem. Because first of all, you have to remember that what is the condition. Closed surface or কারণে কি হবে Gauss theorem applicable. তুমি প্রথমতে কি কইছো ডেফিনিশন তো কইছো যে Gaussian নামৰ সায়েন্টিস্ট কি কৈছিল যে কোনো এখন যে বৈদ্যুতিক ক্ষেত্র এখনত থকা আবদ্ধ পৃষ্ঠ এটাৰ মাজে কি পৃষ্ঠ আবদ্ধ হ'ব লাগিবলে বক্ৰ আবদ্ধ বক্ৰ পৃষ্ঠ ক্লোজড কৈছিল পাবা যে কি কোনো এটা যে সাপোজ ইয়াৰ ভিতৰত এটা কি চাৰ্জ আছে এটা চাৰ্জ আছে কি তেতিয়াহলে কি হ'ব এইটো এটা কি হ'ব আবদ্ধ পৃষ্ঠ হ'ব ইয়াৰ মাজেৰে কি হ'ব এনেকুৱা কি হ'ব বৈদ্যুতিক ফ্লাক্স পাৰ হৈ যাব তো কি কৈছিলি যে বৈদ্যুতিক ক্ষেত্র এখনত আবদ্ধ বক্ৰ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স আধানৰ 1/ε0 গুণৰ সমান কি কৈছো যে ইয়াত যদি কিউ আধান থাকে তেতিয়াহলে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স পাই সাপোজ মই ইয়াত এৰিয়া লৈছো সৰু এৰিয়া লৈছো সাপোজ দিস ইজ দা এৰিয়া দিস ইজ ds ইয়াৰ মাজেৰে এনেকুৱাতে কি হ'ব ফ্লাক্স পাৰ হৈ যাব বৈদ্যুতিক ক্ষেত্ৰ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স কি হ'ব phi is equal to আধানৰ 1/ε0 গুণৰ সমান আধান কি আছিল q inside by epsilon therefore phi is equal to q inside মানে ভিতৰত থাকিবলৈ কোড আবদ্ধ বক্ৰপৃষ্ঠ ডিভাইডেড বাই epsilon আকৌ কৈছো যে কি আবদ্ধ বক্ৰপৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স phi আধানৰ 1/ε0 গুণৰ English কৈছো কি the total amount of flux passes through any closed surface is equal to multiplication of the charge and 1/ε0 but it is the cube 1/ε0 times of charge so phi is equal to কি লিখিব পাৰিম e dot ds আৰু এই ক্লজ সারফেস টোটাল কৈছে গতিকে e dot ds আৰু এটো কয় ক্রস ইন্টিগ্রেশন মানে কি আবদ্ধ পৃষ্ঠ ইন্টিগ্রেশন মানে মুঠ this is equal to q inside by epsilon now this is the most important formula phi is equal to ks epsilon naught times e dot ds is equal to q inside by epsilon naught it will proof like most important proof now proof to দেখাই দিছো proof just suppose এটা q আধান আছে q so কি কৈছো Gauss theorem applicable হোৱাৰ কাৰণে এটা কি কৰিব লাগে ক্রস সারফেস মই কি কৰিছো ইয়াৰ পৰা r বেকাৰ ধৰ এটা ইয়াৰ কিছু স্ফিয়াৰ ৰাখিছো draw a sphere of radius r তেতিয়াহলে মই প্ৰথমতে কি কৰিম ইয়াত এটা ds এৰিয়া লৈছো ইয়াৰ মাজেৰে এনেকুৱা এটা ফ্লাক্স যাব so e আৰু ds ৰ ডাইৰেকশন সেম কি কৈছো ধৰা হ'ল যে o বিন্দুত q এটা আধান আছে q ৰ পৰা r দূৰত্ব এটা কি আছে এটা কি কৰে আবদ্ধ বক্ৰপৃষ্ঠ অঙ্কন কৰা হয় ইয়াত কয় Gaussian surface গাউসীয় পৃষ্ঠ বুলি কয় ইয়াত গাউসীয় পৃষ্ঠ এতে কিছু মই প্ৰথমতে ds ৰ কাৰণে উলিয়াম সৰু পৃষ্ঠৰ কাৰণে উলিয়াম তাৰ পিছত মই গটেইখিনি কি কৰি দিম যোগ কৰি দিম ইন্টিগ্ৰেশন কৰি দিম ইন্টিগ্ৰেশন কেলে হ'ব কাৰণে যোগ ইন্টিগ্ৰেশন কাৰণ this is an closed surface and this is a continuous surface মই প্ৰথমতে কি কৰিম ds ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যোৱা বৈদ্যুতিক ফ্লাক্স কি হ'ব the amount of flux passing through the ds cross sectional area this is area যেহেতু সৰু গতিকে ফ্লাক্স হ'ব d phi is equal to e dot ds যেহেতু e আৰু ds ৰ e direction and ds ৰ direction same direction means the angle between these two is 0 degree okay e ds cos of 0 degree so কি আহিব e dot ds
ঠিক আছে এখানে ডি আসার কারণে পড়া যে টোটাল কিমান হ'ব therefore total flux passing through the Gaussian surface কি হ'ব integration d phi integration e dot ds এখানে ইন্টিগ্রেশন করে দিছো d phi কি ইন্টিগ্রেশন করে হরু বস্তু ইন্টিগ্রেশন করে মোট পাম দিস ইজ কল্ড phi is equal to e constant কারণ কি হবে ইউনিফর্ম ইলেকট্রিক ফিল্ড কারণ ইউনিফর্ম হবে না ইয়ার পর ইয়ার রেডিয়াস কারণ e এর আমি ডেফিনিশন কি পাইছো 1/4 pi epsilon naught qy r square রটটা না ভাই বাকি what is the logic so e equal to 1/4 pi epsilon naught qy inside of charge একে আছে এইখিনি তো কনস্ট্যান্ট কে সো এটু জিবিলা গাউসিয়ান সারফেস আছে প্রত্যেকটো বিন্দু ইয়ার পর r দূরত্ব আছে গতিকে r ও কনস্ট্যান্ট গতিকে e must be equal to constant গতিকে এটু বাহিৰত আহিব e what is the terminology says integration of ds মানে হরু এইখিনি এরিয়া ইন্টিগ্রেশন ds মানে কি হ'ব গোটেই সারফেস area is surface to rotating area and this is nothing but a sphere মই কৈছো এটা কি sphere গোলক গতিকে গোলকৰ মোট কালি কিমান হ'ব 4 pi r square this pi is equal to what is e is 1/4 pi into that what is into q 4 pi epsilon qy r square into 4 pi r square 4 pi cancel r square cancel therefore phi is equal to qy epsilon ইজি আছে কিন্তু পঢ়িব লাগিব ল ফিজিক্স টু এনেকুৱা বস্তু যদি ডেইলি কোনোবাই বুজি পঢ়ে তেতিয়াহ'লে মনত থাকিব ডেৰিভেশ্যন বিলাক ভালকে পঢ়িব লাগিব application of Gauss law and application first তিনটা চাৰিটা মান আছে application of in today's lecture I will discuss only one application later on I will discuss first কি হ'ব electric field for a charged long straight wave অসীম দৈৰ্ঘ্যৰ আহিত কি বুলি কোৱা হয় ওয়্যাৰৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ মান উলিয়াব এটো কি অসীম দৈৰ্ঘ্য আছে ন হৰু আছে অসীম দৈৰ্ঘ্য আছে এটো কি কৰিম ইয়াত কি আছে চাৰ্জ আছে অসীম দৈৰ্ঘ্যৰ আহিত তার এটাৰ বাবে কি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ মান উলিয়াব লাগে কাক ইউজ কৰি ইউজিং গছ ল সো পজিটিভ চার্জ আছে মই ফার্স্ট কৈছিলো যে কি প্ৰথমতে কৈছিলো গছ থিওৰেম এপ্লিকেবল হ'ব যেতিয়া কি এটা ক্লোজ সারফেস থাকিব মানে এটা গসিয়ান পৃষ্ঠ আছে যদি নাই মই এটা ড্ৰ কৰিম তেতিয়া ইয়াত কিমান পৰিমাণৰ চাৰ্জ আছে সাপোজ কিউ চাৰ্জ আছে কিমান চাৰ্জ আছে কিউ গতিকে কিউ চাৰ্জ যেটো আছে গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগিব r দূৰত্ব এটা কি কৰিব লাগিব এনেকুৱাকে সিলিন্ডাৰ ৰাখিব লাগিব যেটো কয় গসিয়ান সারফেস এটো কয় গসিয়ান পৃষ্ঠ যে কি অক্ষৰ পৰা এটো কি আছিল তার আছিল তাৰৰ পৰা কি r ৰেখাৰ দৰে এটা কি অঙ্কন কৰা হল সিলিন্ডার অঙ্কন কৰা যাক কই চুঙা আর এই চুঙাটো এটা গসিয়ান পৃষ্ঠ হিচাপে ই কৰিছে তাহলে ইয়াত কি হ'ব সাপোজ এখানে এটা এরিয়া থাকিব মই এরিয়া লৈছো ইয়াত এটা এরিয়া থাকিব ইয়াত এটা এরিয়া থাকিব তিনটা এরিয়াত ভাগ কৰিছো 1 + 2 + 3 তো ইলেক্ট্রিক ফিল্ড এনেকুৱা কি থাকিব ওপৰ পিনে পারপেন্ডিকুলাৰলি থাকিব ইয়াৰ কাৰণে এৰিয়া থাকিব এই পিনে ds মই এখিনি ds1 ds2 ds3 ইয়াত সো ইলেক্ট্রিক ফিল্ড কোন পিনে এৰিয়া 2 কোন পিনে আছে এই পিনে আছে নেক্সট ইয়াত কোন পিনে আছে এই পিনে ইলেক্ট্রিক ফিল্ড আছে এই পিনে ds2 আছে বুঝছে ইয়াত ds1 এই পিনে আছে ইলেক্ট্রিক ফিল্ড এই পিনে আছে বটে কেটা কারণ ইলেক্ট্রিক ফিল্ড হুকম কারণ ইয়াৰ পৰা r দূৰত্ব আছে কি দূৰত্ব আছে r গতিকে কি হ'ব ইলেক্ট্রিক ফিল্ড আর ইউনিফর্ম সো ইয়াত এইখিনি এৰিয়াৰ কাৰণে
ds1 আৰু কি হ'ব ইৰ মাজৰ এংগেল কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু কিমান ডিগ্ৰী 90 ডিগ্ৰী গতিকে এই দুটাৰ কাৰণে কিমান পাম ই ds1 ডট প্ৰডাক্ট যদি কৰো মই ই ডট ds1 cos of কিমান 90 ডিগ্ৰী গতিকে এই দুটাৰ কাৰণে 0 এটোৰ কাৰণে কিমান হ'ব 0 কেৱল কাৰ কাৰণে পাম এই দুটাৰ কাৰণে গতিকে লিখাটো কেনেকুৱাকে লিখিম যে ধৰা হ'ল যে কিউ আধান এনেকুৱা কি আছে তাৰ এডালত আছে আৰু যেহেতু তাৰডাল কি কেনেকুৱা লিনিয়াৰ গতিকে ইয়াত আধানৰ পৰিমাণ কিউ আধানৰ ৰৈখিক ঘনত্ব কি হ'ব লেমডা দিস ইজ কল্ড লিনিয়াৰ চাৰ্জ ডেনসিটি আৰু এটো দৈৰ্ঘ্য মই কি লৈছো এল লৈছো যদি এল হয় তেতিয়াহলে আধানৰ ৰৈখিক ঘনত্ব লেমডা ইজ ইকুৱেল টু কিমান পাম ৰৈখিক ঘনত্ব কি আছিল প্ৰতি একক দৈৰ্ঘ্যত থকা আধানৰ পৰিমাণ কিউ ইজ ইকুৱেল টু কিমান হ'ব লেমডা ইনটু নেক্সট কি হ'ব যে ইয়াৰ মুঠ কি হ'ব যে গaussian পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ফ্লাক্স phi is equal to কিমান হ'ব এটোৰ কাৰণে মই ধৰি লৈছো phi 1 এটোৰ কাৰণে এটোৰ মাজেৰে পাৰ হৈ গৈছে phi 2 এটোৰ মাজেৰে গৈছে phi 3 phi 1 কিমান হ'ব ইন্টিগ্ৰেশন e ds1 cos 90 ডিগ্ৰী প্লাস ইন্টিগ্রেশন e ds cos 0 প্লাস ইন্টিগ্রেশন e ds cos 90 ডিগ্রি এটোৰ কাৰণে ds1 এটো ds2 এটো ds3 So এখানে 90 ডিগ্রি cos 90 0 এখানে 0 this 0 কেবল এখানে পাম কি পাম therefore phi is equal to e cos e ds2 cos 0 means this is into 1 therefore e constant বাহিৰত আহিব এগা থাকিব ds therefore e is equal into আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে কনস্ট্যান্ট বাহিৰত আছিল ds2 সোৱা কি হ'ব ds মানে কাৰ এৰিয়া এইখিনিৰ এৰিয়া এটোৰ এৰিয়া কিমান হ'ব সাপোজ এইখিনিৰ এটো এনেকুৱা আছিল এটোৰ এৰিয়া কিমান আছিল পাই r স্কয়ার যদি ৰেডিয়াস কিমান আছে r গতিকে এইখিনি পৰা এইখিনি ৰেডিয়াস আছে পাই r স্কয়ার দৈৰ্ঘ্যক আমি এনেকুৱাকে কি দিছো এনেকুৱাকে ট্ৰেস কৰি দিছো কিমান দৈৰ্ঘ্যলৈকে l গতিকে হোৱাট ইজ দা এৰিয়া y is পাই r এটো আছিল সারফেস এরিয়া কিন্তু এটো যদি মই কাটি দিউ তেতিয়াহলে এনেকুৱাকে কি হ'ব সারকামফারেন্স হোৱাট ইজ দা সারকামফারেন্স ওভার twice pi r কিমান দৈৰ্ঘ্যলৈ টানিছো এনেকুৱাকে l দৈৰ্ঘ্য গতিকে এৰিয়া কিমান হ'ব twice pi r this is phi কিন্তু our ultimate objective to কি ultimate objective is to find out the value of electric field এটা যেহেতু এটো কার অ্যাপ্লিকেশন আছিল গস থিওরেম গতিকে আমি অ্যাপ্লাই কৰিম গস থিওরেম অ্যাপ্লাইং গস থিওরেম applying Gauss theorem কি জানো applying Gauss theorem phi is equal to কি আছিল qy epsilon a2 phi or a2 phi দুইটা this is also total flux passes through this surface area cross surface this is also now suppose this is 1 this is 2 from 1 and 2 we get কিমান পাম E into twice pi RL is equal to qy epsilon. So here for E मान कितना हो E is equal to qy twice pi RL epsilon. चलो ভালকে লিখি E is equal to আমি জানো সে অলপ আগত পাইছো যে কি lambda is equal to কিমান পাইছো qy l therefore q is equal to কিমান পাম lambda into q মান হ'ব lambda into l twice pi epsilon naught r into l cancel so e is equal to কিমান হ'ব lambda by twice pi epsilon naught r this is the final electric field for long straight wave which is carrying the source of q I have to discuss two questions. One marks question. Suppose a question is given. Suppose Q1 and Q2 is equal to 0, which is asked in CBSE. The Q1 plus Q2 equal to যদি 0 হয় তেতিয়াহলে তুমি Q1 আৰু Q2 আধানৰ বিষয়ে কি ক'বা Q1 আৰু Q2 আধান কি হ'ব পাৰে সো যেহেতু মাজত কি আছে Q1 plus Q2 equal to 0 আছে
কি হ'ব আদান দুটাৰ মানৰ যোগফল কিমান হ'ব লাগিব 0 গতিকে আদান দুটা কি হ'ব লাগিব সমান আৰু বিপৰীতমুখী হলে ইহঁতৰ যোগফল কিমান হ'ব therefore q1 must be equal to minus of q then q1 minus q1 is equal to 0 then it is তো কি ক'ব পাৰা যে আদান দুটা সমান আৰু বিপৰীতমুখী নেক্সট আৰু এটা কোৱেশ্চন কৈছো সৰু কোৱেশ্চন এনেকুৱাকে দুটাই দিছে q1 আৰু q2 এপ্লিকেশন এবিলা আগত যে 3D পৰীক্ষা তাৰ এপ্লিকেশন আছে যে q1 আৰু q2 আদান দি আছে কৈছে q1 আৰু q2 আদানৰ বিষয়ে তুমি কি ক'ব পাৰা what can you conclude about q1 and q2 তাকে সোৱা এবিলা দিছে কি দিছে এবিলা what is this line this is nothing but an electric force line বা field line this is called electric field line তাকে সোৱা এটুত সোৱা electric field line বিলা q1 ত কি হৈছে ঘুমাইছে ইয়াত কি হৈছে ওলাইছে মই ইলেক্ট্ৰিক ফিল্ড লাইনৰ প্ৰপাৰ্টিজত পঢ়াইছো যে কি ইলেক্ট্ৰিক ফিল্ড লাইন সদায় কি হয় পজিটিভৰ পৰা ওলাই আৰু নেগেটিভত কি কৰে ঘুমাই ইয়াৰ পৰা ওলাই গতিকে এটুত সব ঘুমাইছে গতিকে q1 must be নেগেটিভ চাৰ্জ আৰু ইয়াৰ পৰা সব q2 পৰা কি হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক ওলাইছে গতিকে q2 must be পজিটিভ চাৰ্জ দিস আৰ কমন সেন্স টাইপ অফ কোৱেশ্চন তাতে q1 আৰু q2 আদানৰ বিষয়ে কি ক'ব পাৰে যে q1 আদানটো ঋণাত্মক হ'ব লাগিব আৰু q2 আদানটো ধনাত্মক হ'ব লাগিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ